নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ই শ্ৰম কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব। আজিৰ পৰা প্ৰায় ৩-৪ বছৰৰ পূৰ্বে ই শ্ৰম কাৰ্ডৰ আই থিংক শুভাৰম্ভণি হৈছিল আৰু তাৰ পাছত মানুহে ই শ্ৰম কাৰ্ডসমূহ বনাইছিল। এতিয়া আপোনালোকেও ই শ্ৰম কাৰ্ড বনালে নে নাই বনোৱা কমেন্ট এটা কৰি জনাব। এতিয়া ই শ্ৰম কাৰ্ডটোক যদি আমি সহজতে ক'বলৈ যাওঁ এইটো এক প্ৰকাৰ ক'বলৈ গ'লে শ্ৰমিক কাৰ্ড বা লেবাৰ কাৰ্ড। যেনেকৈ নেকি আমাৰ অসমত লেবাৰ কাৰ্ড বনোৱা যায় ঠিক তেনেকৈ এইখন এখন মানে ই শ্ৰম কাৰ্ডখনো হৈছে এক প্ৰকাৰৰ লেবাৰ কাৰ্ড। এটা যিখন নেকি লেবাৰ কাৰ্ড আছে এই লেবাৰ কাৰ্ডৰ যি নেকি সা সুবিধা হেয়া আই থিংক অসম চৰকাৰৰ অধীনত পোৱা যায়। কিন্তু যিখন নেকি শ্ৰমিক কাৰ্ড মানে ই শ্ৰম কাৰ্ড এইখন সম্পূৰ্ণ অনলাইন মাধ্যমত দিয়া হয় আৰু ইয়াৰ যিবিলাক সা সুবিধা আছে এইবিলাক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দিয়া যায়। এতিয়া আপুনিও যদি এটা ই শ্ৰম কাৰ্ড বনায় তেন্তে আপোনালোকে পেনশন পোৱাৰ লগতে বহুতো সা সুবিধা লাভ কৰিব ই শ্ৰম কাৰ্ডৰ জৰিয়তে। এতিয়া আপোনালোকে ই শ্ৰম কাৰ্ড বনাইছিলে নে নাই বনোৱা কমেন্ট এটা কৰি জনাব। এতিয়া বিভিন্ন কামত বৰ্তমান সময়ত ই শ্ৰম কাৰ্ডৰ কিন্তু প্ৰয়োজন হয়। এতিয়া এই ই শ্ৰম কাৰ্ডৰ ওপৰতে ওলাইছে এটা ভাল খবৰ। এই ই শ্ৰম কাৰ্ডৰ লগতে জড়িত এটা ভাল খবৰ আপোনালোক সকলোৰে কাৰণে ওলাই পৰিছে। এতিয়া কিনো ভাল খবৰ ওলাইছে ই শ্ৰম কাৰ্ডৰ লগত জড়িত মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰী পাঞ্জী গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ পৰা 2-3 বছৰৰ পূৰ্বে ই শ্ৰম কাৰ্ডৰ শুভাৰম্ভণি হৈছিল আৰু তেতিয়া বহুলোকে ই শ্ৰম কাৰ্ড বনালে আৰু বহুলোকে নাই বনোৱা। মই আপোনালোকক বাৰম্বাৰ কেইবাবাৰো ভিডিঅ' বনাই জনাইছিলো ই শ্ৰম কাৰ্ড বনাবৰ কাৰণে। তো আপোনালোকে বনাইছিলে নে নাই বনোৱা ই শ্ৰম কাৰ্ডখন জনাব। যদিহে এতিয়ালৈকে আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱা নাই তেন্তে শীঘ্ৰেই আপোনালোকে ওচৰৰ যিকোনো এখন আপোনালোকৰ অনলাইনৰ দোকানত গৈ ই শ্ৰম কাৰ্ডখন বনাওক। তেওঁলোকে কিবা এটা ফিজ ল'ব বনোৱাৰ বাবদ আৰু আপোনালোকক ই শ্ৰম কাৰ্ডখন বনাই দিব। এতিয়া ই শ্ৰম কাৰ্ডখন যদি আপোনালোকৰ থাকে আপোনালোকৰ কি কি সুবিধা হ'ব পাৰে। প্ৰথমটো সুবিধাৰ কথা কওঁ যে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে পেনশন লাভ কৰিব পাৰে। এটা ৰিসেন্টলি ই শ্ৰম কাৰ্ডৰ ওপৰত আমাৰ অসম চৰকাৰে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে। অসম চৰকাৰে কৈছে যে আমাৰ অসমত বৰ্তমান সময়ত প্ৰায় 12 লাখ প্ৰবাসী শ্ৰমিকে ই শ্ৰম কাৰ্ডত ৰেজিষ্ট্ৰেচন কৰি থৈছে। এটা প্ৰবাসী শ্ৰমিক কোনবিলাক যিবিলাকে নেকি তেওঁলোকৰ নিজৰ ৰাজ্যত কামৰ অভাৱত আমাৰ অসমত আহি বৰ্তমান কাম কৰি আছে। প্ৰায় 12 লাখ শ্ৰমিকে ই শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ্ড কৰি থৈছে। যেনেকৈ নেকি বহুতো অসমৰ মানুহে বৰ্তমান সময়ত অৰুণাচল কেৰেলা আপোনাৰ বেংগলোৰ এইবিলাকত কাম কৰিবলৈ যায় অসমত কামৰ অভাৱত। ঠিক তেনেকৈ বহুতো এনেকুৱা নেকি আপোনাৰ মানুহ আছে বাহিৰৰ মানুহ যিবিলাকে তেওঁলোকৰ তাত কামৰ অভাৱত আমাৰ অসমত আহে কাম কৰিবৰ কাৰণে। এতিয়া বাহিৰৰ পৰা অহা প্ৰায় 12 লাখ শ্ৰমিকে ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ্ড কৰি থৈছে। তেওঁলোকে যে এজন মানে শ্ৰমিক হয় তেওঁলোকে যে অসমত আহি কাম কৰি আছে সেই হিচাপত তেওঁলোকে ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ্ড কৰি থৈছে। আৰু আপুনিও যেতিয়া নেকি ই শ্ৰম কাৰ্ডখন বনাব তেতিয়া আপোনালোকক সকলোবিলাক সোধা যায় যে আপোনালোকে কি কাম কৰে কি কাম নকৰে ক'ত কাম কৰি আছে সকলোবিলাক সোধা যায় আৰু তাৰ পৰা এইটো বুজিব পৰা যায় যে আপুনি কোনখন ষ্টেটত বৰ্তমান সময়ত কাম কৰি আছে আৰু প্ৰকৃততে আপুনি কোনখন ষ্টেটৰ ব্যক্তি হয়। এতিয়া আপোনাৰ ঘৰ যেনিবা অসমত আপুনি যেনিবা থাকে বেংগলোৰত আপোনাৰ যেনিবা অসমত ৰেচন কাৰ্ডত নাম আছে। তো আপুনি বাৰু বেংগলোৰত ৰেচন লাভ কৰিবনে নিশ্চয় নকৰে কাৰণ আপোনাৰ অসমত যেহেতু আপোনাৰ ৰেচন কাৰ্ডৰ নাম আছে আপুনি অসমতেই ৰেচন লাভ কৰিব। এতিয়া অসম চৰকাৰে কি কৰিছে অসম চৰকাৰে এতিয়া ভাল এটা পদক্ষেপ লৈছে যে যিসকল প্ৰবাসী শ্ৰমিকে নেকি অসমত আহি আছেহি তেওঁলোককো এতিয়া ৰেচন কাৰ্ড দিব বুলি জনাইছে। ইতিমধ্যে 12 লাখৰ ভিতৰত প্ৰায় 6 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিছে অসম চৰকাৰে আৰু খুব সোনকালে আৰু 6 লাখ মানে বাকি যি 6 লাখ লোক বাকি আছে তেওঁলোককো ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে। এতিয়া আপুনিও যদি এজন প্ৰবাসী শ্ৰমিক মানে বাহিৰৰ পৰা আমাৰ অসমত আহি আপুনি আছেহি তেন্তে শীঘ্ৰেই আপোনালোকে কি কৰক ই শ্ৰম পৰ্টেলত আপোনালোকে আবেদন কৰক। আপোনালোকে ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ্ড কৰক এজন শ্ৰমিক হিচাপে আমাৰ অসমৰ। আপোনালোকে ৰেজিষ্টাৰ্ড কৰক তেতিয়া আপোনালোকেও এখন ৰেচন কাৰ্ড লাভ কৰিব। এতিয়া আপুনি যেনিবা অসমৰে মানুহ তো আপোনালোকে কি কৰিব আপোনালোকৰ কাৰণে ভাল খবৰটো হৈ গ'ল যে আপোনালোকেও ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ্ড কৰক। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক দেশ এক ৰেচন ব্যৱস্থা আনি আছে আৰু হয়তো ই শ্ৰম কাৰ্ডৰ জৰিয়তেও সেই ব্যৱস্থা আগবঢ়াব পাৰে।
গতিকে আপোনালোকে কি কৰক ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ্ড কৰক কাৰ্ডখন বনাই ৰাখক কোনদিনাখনি আপুনি থকা ষ্টেটখনে সেই সিদ্ধান্ত লৈ ল'ব তাৰ কোনো ঠিক নাই আৰু তেতিয়া আপোনালোকে তাত ৰেচন লাভ কৰিব পাৰিব গতিকে আপোনালোকে ই শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ্ড কৰি ৰাখক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয়